নমস্কাৰ সকলোকে স্বাগতম জনাইছো ভূপালী মিক্স ভিডিঅ'লৈ ফ্ৰেণ্ডছ আজি বনাবলৈ লৈছো কঁঠালৰ ভাজি তো ফ্ৰেণ্ডছ আমি হয়তো সকলোৱে জানো আৰু বনাই খাও কঁঠালৰ ভাজি সকলোৱে নিজা নিজা পদ্ধতিত বনায় তো মইনো কেনেকৈ বনাই ভাল পাওঁ আৰু খাই ভাল পাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছো আশা কৰিছো ভিডিঅ'টো চাই ভাল পাব তেনেহলে বলক দেৰি নকৰি আমি ৰেচিপিটোৰ মাজলৈ যাও তেনেহলে কঁঠাল কাটি ললো এতিয়া এখিনি অলপমান এটা চিটি অহালৈকে বইল কৰি লম আৰু ইয়াতে মই দুটা আলু এড কৰিছো এতিয়া কেৰাহীখন গৰম হোৱাত প্ৰয়োজন অনুসৰি মিঠাতেল দি দিছো এতিয়া আমাৰ কঁঠালখিনি সিজিলে পানীখিনি নিগৰিবৰ কাৰণে ফুটা থকা বাচন এটাত কুকাৰটোৰ পৰা উলিয়াই লৈছো এয়া আৰু এই পানীখিনিও মই পিছত ইউজ কৰিম তো এইখিনি ৰাখি থৈ দিছো আৰু এইফালে আমাৰ মিঠাতেলখিনিও গৰম হৈছে ইয়াতে দুটা ডাঙৰ সাইজৰ পিয়াজ দি দিছো আৰু দুখিলা তেজপাত দিছো জলকীয়া দিছো এটা এইখিনি এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি লম আৰু এয়া পিয়াজখিনি ৰঙচুৱা হৈছে এতিয়া ইয়াতে থেতালি লোৱা আদা নহৰুখিনি দি দিছো এইখিনিও ভাজি ললো ভালকে আৰু ইয়াতে এতিয়া বিলাহী দিম দুটা এয়া বিলাহী দি দিছো এইখিনিও ভাজি লৈছো ভালকে আৰু এতিয়া ইয়াতে হালধি দিছো জিৰা দিছো প্ৰয়োজন অনুসৰি এইখিনি এতিয়া বিলাহীখিনি গলি যোৱালৈকে ঢাকন লগাই ভাজি থাকিম এয়া সব বিলাহীখিনিও গলি গৈছে তো ইয়াতে এতিয়া কঁঠালখিনি দি দিছো এয়া এইখিনি এতিয়া ভালদৰে লৰাই ভাজি থাকিম এয়া ভাজি লৈছো আৰু এই পানীখিনি যে ৰাখি থৈছিলো এতিয়া পানীখিনি ইয়াতে দি দিছো আৰু এতিয়া আমাৰ পানীখিনি শুকালৈকে এইখিনি আমি ভাজি থাকিম এয়া চাওক কি সুন্দৰ হৈছে দেখিবলৈ তো খাবলৈও টেষ্টি হয় আৰু এইখিনি হৈছে প্ৰায় তো ইয়াতে মই গৰম মছলা অলপ দি দিছো এইখিনি এতিয়া অলপ সময় ঢাকন লগাই গেছটো অফ কৰি দিম এয়া চাওক আমাৰ কঁঠালৰ ভাজি ৰেডি তো এইখিনি এতিয়া আপোনালোকে গৰমে গৰমে ভাতৰ লগতো পৰিৱেশন কৰিব পাৰে আৰু ৰুটিৰ লগতো তো ফ্ৰেণ্ডছ ৰেচিপিটো চাই কেনে পালে প্লিজ কমেণ্ট কৰিব আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো অল কৰি থবলৈ একেবাৰে নাপাহৰিব তেনেহ'লে আজিলৈ বিদায় লৈছোঁ বাই বাই